আজি বিজেপি চৰকাৰৰ দিনতে আজি বিনামূলীয়াকৈ চাউল দিছে। বিজেপি চৰকাৰৰ দিনতে এই স্কুলত পঢ়া ল'ৰা ছোৱালী যদি এতিয়াও ক্লাছ ধৰিব পাৰে প্ৰাইজ কিনিবলৈ Hay elección de ahora. Usted tiene que decir. Sí. Tú has de decir un medique que está pasando. আমি এতিয়া প্ৰবিল গাঁও পঞ্চায়তত আছোঁ 10টা ৱাৰ্ড আৰু 10টা ৱাৰ্ডতে আমাৰ সমৰ্থিত প্ৰাৰ্থী বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব আৰু আঞ্চলিক পঞ্চায়তৰ ইয়াৰ পৰা উঠিছে যোৱাবাৰ আমাৰ সভানেত্ৰী আছিলে কৃষ্ণা বৈৰাগী ফুকন তাই যথেষ্ট ভোটত আগবাঢ়িব আৰু জিলা পৰিষদৰ সদস্য হিচাপে আৰতি দেৱী শৰ্মা ইয়াৰ পৰা নিৰ্বাচিত হ'ব আৰু আৰতি দেৱী শৰ্মা আৰু কৃষ্ণা বৈৰাগী ফুকনৰ কাৰণে আজি ডোৰ টু ডোৰ কেম্পেইন কৰিছোঁ আৰু ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ যোৱাটো সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ যথেষ্ট ৰাইজৰ কাৰণে কাম কৰিছে আৰু উন্নয়নৰ স্বাৰ্থতেই ৰাইজে ভোট দিব আৰু বিশেষকৈ মহিলাসকলৰ কাৰণে যোৱা চৰকাৰে যিবোৰ আঁচনি লৈছে তেখেতসকল যথেষ্ট সন্তুষ্ট আৰু ইতিমধ্যে অৰুণোদয় পাইছে বিনামূলীয়াকৈ চাউল পাইছে লাখপতি বাইদেউ তেওঁলোকৰ 10,000 টকাকৈ কেন্দ্ৰতে সোমাব প্ৰধানমন্ত্ৰী আৱাস গৃহ তেওঁলোকৰ এবাৰ নতুনকৈ জিঅ'টেক হৈছে গতিকে এই অঞ্চলত ৰাস্তা ঘাট আমি নিৰ্মাণ কৰিছোঁ মোৰ বিধায়ক কাৰ্যকালৰ সময়তে গতিকে ভাল হ'ব ৰিজাল্টটো আৰু 2 তাৰিখৰ যি নিৰ্বাচন আছে সকলোৱে এই অঞ্চলৰ পৰা ভোটদান কৰিম বুলি তেখেতসকলে কৈছে।